নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি 12600 পোষ্টৰ কাৰণে যি আবেদন আৰম্ভ হৈ গৈছে আপোনালোকে সেই আবেদন কেনেকৈ কৰিব পাৰিব অতি ইজি প্ৰচেছ যাতে আপোনালোকৰ কোনো ভুল নহয় তাৰ কাৰণে মই এই ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম যাতে আপোনালোকৰ যি 12600 পোষ্টৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আবেদন কৰিব তাৰ কাৰণে যাতে আপোনালোকৰ কোনো ভুল নহয় ইয়াত চাওক কেইটামান পইণ্ট আছে সেই পইণ্টখিনি যদি আপোনালোকে ফিল আপ নকৰে তেতিয়াহ'লে আপোনাৰ ফৰ্মখন ছাবমিট নহ'ব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে এনেকৈ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে এতিয়া প্ৰথমতে চাওক যি এপ্লিকেশ্যন ফৰ্ম লিখা আছে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত যি নেক্সট আছে আপোনালোকে নেক্সট কৰি দিব এতিয়া চাওক যদি আপোনালোকে নতুনকৈ যদি আবেদন কৰিব তেতিয়াহ'লে চাওক ইফ নট ৰেজিষ্টাৰ্ড ক্লিক হেয়াৰ আপোনালোকে এইটোত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো নাম আছে আপোনালোকৰ ফুল নামটো ধুনীয়াকৈ নামটো দিব কোনো ভুল নকৰাকৈ তাৰপিছত ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আছে এইটো দিব আৰু ডেট অফ বাৰ্থ যিটো হয় ডেট অফ বাৰ্থটো দিব আৰু আপোনালোকৰ হাতত যি ইমেইল আইডি আছে ইমেইল আইডিটো ইয়াত বহাই দিব এতিয়া চাওক ইমেইল আইডি বহোৱাৰ পিছত আপোনালোকে যিটো এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰ আছে আপোনালোকৰ এই এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰটো ইয়াতে বহাই দিয়াৰ পিছত তলত চাওক তাৰ যি মোবাইল নাম্বাৰ আছে আপোনালোকৰ এটা মোবাইল নাম্বাৰ দিব আৰু এই মোবাইল নাম্বাৰটো যেতিয়া আপোনালোকে বহাই দিয়াৰ পিছত চেণ্ড অ'টিপি কৰিব এতিয়া চেণ্ড অ'টিপি কৰিব চেণ্ড অ'টিপি কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব আপোনালোকে সেই অ'টিপিটো ইয়াত দি পেলাই ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত চাওক এই পেজটো খোল খাইছে আপোনালোকে এই পেজটোত আপোনালোকে যদি এডভাৰটাইজমেণ্টটো চাব পাৰে যে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব কি কি কোৱালিফিকেশ্যন আছে সেইটো আপোনালোকে ইয়াত চাব পাৰিব কাৰণ ইয়াত সম্পূৰ্ণকৈ ডিটেইলছখিনি ইয়াত দিয়া হৈ আছে আপোনালোকে সম্পূৰ্ণকৈ এপ্লিকেশ্যনটো কৰিবলৈ আপোনালোকৰ যি ফৰ্মত আছে এই ফৰ্মটোত পুনৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো নেক্সট আছে নেক্সট কৰি দিব এতিয়া চাওক ইয়াত আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰ আছে এইটো বহাই দি পেলাই আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে এইটো দি ছাবমিট কৰি দিব এতিয়া ছাবমিট কৰাৰ পিছত এইটো হৈছে আপোনালোকৰ মেইন পেজ এই পেজটো হৈছে আপোনালোকৰ সম্পূৰ্ণ ধুনীয়াকৈ যাতে আপোনালোকে ফিল আপ কৰে যাতে আপোনালোকৰ কোনো ভুল নহয় যদি ভুল হয় তেতিয়াহ'লে আপোনালোকৰ এই ছাবমিশ্যনটোত আপোনালোকৰ প্ৰব্লেম হৈ যাব এতিয়া চাওক ইয়াত যদি আপোনালোকে ডিগ্ৰী আছে আপোনালোকে বিএ পাছ কৰিছে বিয়াত যি ইয়েছ আছে ইয়েছ কৰি দিব আৰু বাকী যিখিনি কোৱালিফিকেশ্যন নাই বা কম্পিউটাৰ চাৰ্টিফিকেট যদি আছে আপোনালোকে ইয়াতে ইয়েছ কৰিব যদি নাই তেতিয়াহ'লে বাকীখিনি ন' কৰি দিব ন' কৰাৰ পিছত আপোনালোকৰ বাকী যিখিনি ডিটেইলছ আছে আপোনালোকে এই ডিটেইলছখিনি আপোনালোকেতো যি প্ৰচেছত আপোনালোকে ফিল আপ কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ যিখিনি এড্ৰেছ আছে এড্ৰেছখিনি আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকৰ ইয়াত চাওক তলত যি প্ৰিফাৰেঞ্চ দিয়া হৈছে তিনিটা প্ৰিফাৰেঞ্চ আপোনালোকে দিয়া হৈছে চাব ইয়াত চাওক আপোনালোকৰ যদি ওচৰৰ কোনটো ডিষ্ট্ৰিক্ট হয় ক'ত আপোনালোকে পৰীক্ষাটো দিলে আপোনালোকৰ সুবিধা হয় সেইখিনি আপোনালোকে তিনিটা ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব পাৰে আৰু সেই তিনিটা ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি দিব তো নেক্সটত চাওক ইয়াত যি আপোনাৰ কোৱালিফিকেশ্যন আছে আপোনালোকৰ এই কোৱালিফিকেশ্যনৰ ৱাইজত আপোনালোকে ইয়াত বহাই দিব যে মাৰ্কশ্বিটত আপোনালোকে কিমান পাইছিলে যিটো মেট্ৰিক আছে মেট্ৰিকৰ কিমান পাইছিলে ছেম সেইদৰে হায়াৰ ছেকেণ্ডেৰী কিমান পাইছিলে কোন কলেজৰ পৰা আপোনালোকে পাছ কৰিছিলে এইখিনি আপোনালোকে ধুনীয়াকৈ বহাই দিব এতিয়া চাওক আপোনালোকে সম্পূৰ্ণকৈ যেতিয়া ফৰ্মটো ফিল আপ কৰি পেলাই যেতিয়া প্ৰিভিউ কৰিব কৰাৰ পিছত আপোনালোকে ইয়াত চাব কিবা ভুল থাকি গৈছে নেকি তাৰপিছত আপোনাৰ যি ফটো আৰু ছিগনেচাৰ আছে এইখিনি আপলোড কৰাৰ পিছত যেতিয়া আপোনালোকে ছাবমিট কৰিব যদি আপোনাৰ ফটোটো চাব কিবা প্ৰব্লেম হৈ থাকে যদি আপোনালোকে ইয়াত যেনেকৈ দিয়া হৈ আছে যে 320 বা 2220 এই হিচাপত আপোনালোকৰ যেতিয়া ফটোটো ক্ৰপ নকৰিব তেতিয়ালৈকে আপোনালোকৰ এই ফটোটো ইয়াত কেতিয়াও আপলোড নহয় তাৰপিছত আপোনালোকে এই ফটোখিনি ধুনীয়াকৈ ক্ৰপ কৰিব আপোনালোকৰ যি ফটোশ্বপ আছে এই ফটোশ্বপত গৈ আপোনালোকে এই ফটোটো 320 বা 2220 আপোনালোকে যি পিক্সেল দিয়া আছে এই পিক্সেলৰ ৱাইজত আপোনালোকে এই ফটোখিনি ক্ৰপ কৰিব আৰু ছিগনেচাৰটো ক্ৰপ কৰিব ক্ৰপ কৰাৰ পিছত আপোনালোকে তলত যি পাছৱৰ্ড দিয়া আছে আপোনালোকে এটা পাছৱৰ্ড দি দিব দি পেলাই যি ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনত আপোনালোকে দি পেলাই ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত যিটো এই ফৰ্মটো ওলাইছে আপোনালোকে এই ফৰ্মটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব বা আপোনালোকে যে ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰি বা প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে ৰাখি থ'ব ইয়াত যিটো এপ্লিকেশ্যন নাম্বাৰ আছে আপোনালোকে এই এপ্লিকেশ্যন নাম্বাৰটো পুনৰ আপোনাৰ যি লগইন আছে আপোনাৰ লগইনত যাব লগইনত গৈ পেলাই পুনৰ আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত চাওক ইয়াত আপোনাৰ যিখিনি ইনফৰমেশ্যন আপুনি দিছিলে যিখিনি আপোনালোকে ফিল আপ কৰিছিলে তাত সম্পূৰ্ণখিনি ডিটেইলছ আছে আপোনালোকৰ সেই ফৰ্মখিনি আপোনালোকে পুনৰ এটা ডাউনলোড কৰি ৰাখিব বা প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে ৰাখি থ'ব যাতে ভৱিষ্যতে যেতিয়া আপোনালোকে পৰীক্ষা দিব যাব তেতিয়া আপোনালোকৰ এই ফৰ্মখিনি দৰকাৰ হ'ব পাৰে গতিকে আপোনালোকে যিখিনি ফৰ্ম ওলাব ইয়াত যিখিনি কোৱালিফিকেশ্যন আছে বা যিখিনি ডিটেইলছ আছে এই ডিটেইলছখিনি আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে ৰাখি থ'ব তেতিয়াহ'লে আপোনালোকৰ যাতে নেক্সটত কোনো অসুবিধা নহয় এতিয়া চাওক ইয়াৰ বাহিৰে যদি আপোনালোকৰ আৰু কিবা অসুবিধা হয় তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব মই জনাম